আমি বৰ্তমান উপস্থিত আছো নগাঁও চিকিৎসা মহাবিদ্যালয়ত আৰু চিকিৎসা মহাবিদ্যালয়ৰ এইটো হৈছে অধ্যক্ষৰ যিটো চৰকাৰী আৱাস আৰু বৰ্তমান মই দেখুৱাইছো ইয়াত এখন হয়তো সকলোৱে দেখিলে ভাবিব এইটো হয়তো কোনো মন্ত্ৰী বা বিধায়কৰ এইটো এটা বা কোনো ৰাজপত্ৰিত বিষয়াৰ বাংলো বুলি ভাবিব কিন্তু আমি দেখুৱাইছো তেওঁ ইয়াত চিকিৎসা মহাবিদ্যালয়ৰ যিটো তেওঁৰ চাউনি ভিতৰত এয়া তেওঁ কোনো ধৰণৰ চিকিৎসা মহাবিদ্যালয়ৰ যি গভৰ্নিং বডিৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁ এটা পুখুৰী খন্দাইছে আমি দেখুৱাইছো পুখুৰী শাক পাচলি খেতি কৰিছে আৰু বিভিন্ন অভিযোগ আছে কেইবাগৰাকীও যি ঠিকাভিত্তিক কৰ্মচাৰীয়ে তেওঁলোকৰ চাকৰি যোৱাৰ ভয়ত তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত ক'বলৈ ভয় কৰে কিন্তু তেওঁলোকে কৈছে যে তেওঁলোকক চিকিৎসালয়ত যি বিভিন্ন ধৰণৰ কটা চিঙা চিলাই কৰে সেই তাৰ সলনি ইয়াত ঘাঁহ কাটিবলৈ পুখুৰী খান্দিবলৈ লগোৱা হৈছে মই দেখুৱাইছো এইসমূহ চাওক খেতি কৰি লোৱা হৈছে সম্পূৰ্ণ বা আৰম্ভপূৰ্ণ ব্যৱস্থা যাতে ইয়াত যি খেতি এয়া চাওক চাং দিয়া হৈছে পুখুৰী খন্দাইছে পুখুৰীত মাছ পুহিব ইয়াত খেতি কৰিব খেতি কৰি তেওঁ যি কোনো ধৰণৰ ইয়াৰ গভৰ্নিং বডি পাৰ্মিশ্যন নাইকিয়া তেওঁ অতি সুন্দৰকৈ ব্যৱস্থা কৰি লৈছে নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কিমান পায় ৰোগীয়ে সেয়া পিছৰ কথা কিন্তু তেওঁৰ বাংলোৰ ভিতৰত তেওঁ কোৱাৰ্টাৰত ভিতৰত থকা এইসমূহ কোৱাৰ্টাৰ অৰ্ধনিৰ্মিত হৈ আছে এইসমূহৰ নিৰ্মাণৰ কথা এতিয়া অহা নাই এইসমূহ চাওক কিমান ভাগি ছিগি গৈছে এইসমূহ কোৱাৰ্টাৰ নিৰ্মাণৰ কোনো ধৰণৰ বৰ্তমানলৈকে কোনো ব্যৱস্থা কৰা নাই কিন্তু ইয়াত পুখুৰী খন্দাই লৈছে বিষ্ণুৰাম দাস যিগৰাকী অধ্যক্ষ যিগৰাকী চিকিউৰিটি গাৰ্ড আছে মই আপুনি ইয়াৰ চিকিউৰিটি গাৰ্ড ইয়াৰ আপোনাৰ এইটো প্ৰিন্সিপালৰ কোৱাৰ্টাৰ হয় ছাৰৰ কোৱাৰ্টাৰ আৰু এইটো পুখুৰী ছাৰে খন্দাই লৈছে তাৰে এইটো মই নাজানো আৰু ইমান আপুনি দৰমহা পাইছে নাই দৰমহা পাওঁ ছাৰ কিমান হ'ল আপোনালোকৰ 4-5 মাহ দৰমহা নিচিনা হ'লে নাই দৰমহাটো অকণমান খেলি মেলি হয় অঁ দৰমহা কথা ক'লে কি কয় দৰমহা দিয়ে আৰু কি কয় দৰমহা কথা ক'লে কোম্পানীৰ আণ্ডাৰতহে যিকেইগৰাকী চিকিউৰিটি গাৰ্ড আছে তেওঁলোকে যদি দৰমহা বিচাৰে তেওঁলোকক আজব যুক্তি প্ৰদান কৰে আৰু মই পুনৰ দেখুৱাইছো চাওক এইটো এটা সম্পূৰ্ণৰূপে মন্ত্ৰী বিধায়কৰ বা VVIPৰ কোৱাৰ্টাৰ দৰে তেওঁ এই সমগ্ৰ এৰিয়াটো সংৰক্ষিত কৰি দিছে এইটো মেডিকেল কলেজৰ ৰোগী অহা যোৱা কৰা ৰাস্তা সেয়া চাওক বাঁহৰ বেৰিকেড বান্ধিছে ইয়াত বেৰিকেড লগাই দিছে এইটো ৰাস্তাৰে মানুহ অহা যোৱা কৰিব নোৱাৰিব এইটো ৰাস্তাৰে মানুহ অহা যোৱা কৰিব নোৱাৰে এটা কাৰণে কাৰণ এইফালেৰে চিকিৎসা মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ যাব মই পুনৰ যিগৰাকী চিকিউৰিটি গাৰ্ড আছে মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম ইয়াত আপোনালোকৰ যে বেৰিকেড বান্ধিছে কিয় ৰাস্তাটো কিয় বন্ধ কৰিছে এইটো চাইডে মানে কি হুলস্থুলটো বেছি হৈ যায় যে মানে হুলস্থুল চাৰে বেয়া পায় সেইটো কথা নাজানো আৰু পুখুৰীটো কাৰ কোৱাৰ্টাৰত খান্দিছে এই পুখুৰীটোতো এটা মানে আছে আৰু নতুনকৈ খান্দিছে নতুনকৈ সেইটো ইমানখিনি নাজানিম আৰু খেতি কোনে কৰিছে প্ৰিন্সিপাল ছাৰ খেতি কোনে কৰিছে খেতিটো ছাৰে কৰাইছে মুৰ্গী গঁৰালটো কোনে আনিছে মুৰ্গী গঁৰাল ছাৰৰে সেইটোও নাজানিম দেই ইমানখিনি নাজানিম প্ৰিন্সিপাল ছাৰৰ নাম কি বিষ্ণুৰাম দাস নিশ্চয় মই দেখুৱাইছো ইয়াত খেতি কৰিছে ফিচাৰী খান্দিছে কুকুৰাৰ গঁৰাল আছে সম্পূৰ্ণ ব্যৱস্থা আছে আৰু লগতে এইফালেৰে যাতে কোনো বেলেগ মানুহ কাৰণ এখন যি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এইগৰাকী অধ্যক্ষ যেতিয়া ইয়াত থাকে মহামহিম অধ্যক্ষগৰাকী গতিকে তেওঁ হুলস্থুল একেবাৰে বেয়া পায় তেওঁ কৈছে তেওঁ হুলস্থুল বেয়া পায় কাৰণে চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী অহা যোৱা কৰা ৰাস্তা বন্ধ কৰিছে এইটো চাওক মই দেখুৱাইছো সেইফালে বাঁহৰ বেৰিকেড লগোৱা হৈছে এইফালে ৰছী জানি বন্ধ কৰা হৈছে এই যিটো পথ আছে সেইটো চিকিৎসা মহাবিদ্যালয়ৰ যি এইটো হৈছে ইমাৰ্জেঞ্চি ৰুম ইমাৰ্জেঞ্চিলৈ যোৱা যিটো কোঠা যিটো ইমাৰ্জেঞ্চি যিটো চেণ্টাৰ আপতকালীন যিটো বিভাগ আছে আপতকালীন বিভাগ আৰু মেডিচিন বিভাগৰ মাজত যিটো ৰাস্তা সেই পথটো বন্ধ কৰি লৈছে মই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰিছো কাৰণ যিহেতু বৰ্তমানলৈকে স্বাস্থ্যমন্ত্ৰী কাকো দায়িত্ব দিয়া হোৱা নাই তেওঁৱে স্বাস্থ্য বিভাগৰ দায়িত্বত আছে এয়া চাওক এগৰাকী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই কিদৰে ৰাজত্ব কৰিছে তেওঁ আপাতকালীন যিটো পথ আছে সেই পথটো বন্ধ কৰিছে তেওঁৰ যি কোৱাৰ্টাৰৰ ভিতৰত ইয়াত কুকুৰা পুহিছে শাক পাচলি খেতি কৰিছে পুখুৰী খন্দাইছে কোনো ধৰণৰ গভৰ্নিং বডিৰ পাৰ্মিশ্যন নাই আৰু এইদৰে বৰ্তমান নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ বিষ্ণুৰাম দাসে বৰ্তমান নিজৰ খেয়াল খুচিমতে ইয়াত কাম কৰিছে মিহিৰ গোস্বামীৰ সলনি তেওঁক ইয়াত দায়িত্ব দিয়া হৈছে চিকিৎসা মহাবিদ্যালয়খনক অধিক গতিশীল কৰিবলৈ কিন্তু তাৰ পিছৰ পৰা অভিযোগৰ ওপৰত অভিযোগ আৰু বিভিন্ন অভিযোগ আছে
বহু কৰ্মচাৰী বহু অভিযোগ আছে কিন্তু তেওঁলোকে ভয় কৰে ক'বলৈ কাৰণ তেওঁলোকে কথা ক'লেই তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক যিহেতু সমগ্ৰ ৰাজ্যৰ জনগণে যথেষ্ট জনসমৰ্থন দি দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে তেওঁক বিশ্বাসত লৈছে আস্থাত লৈছে এইসমূহ যি অৰাজকতা এইসমূহ যি খেয়ালখুচি এনেধৰণৰ যিসমূহ বিষয়া আছে তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ ব্যৱস্থা ল'ব বুলি সকলোৱে আশা কৰিছে